নমস্কাৰ। আজি এটা বিশেষ বিষয়ক লৈ ফেচবুক লাইভ আহিছোঁ। বিষয়টো হ'ল বসুন্ধৰা আনি থলুৱা অসমীয়া মানুহক মাটিৰ পট্টা দিম বুলি আভুৱা ভাৰি অসমৰ জনগোষ্ঠীয় বা অসমীয়া মানুহৰ মাটি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহিৰাগত বনিয়াক অসমৰ মাটি গতাই দিছে। কথাটো বহুত ভাবি চাবলগীয়া কথা। যেতিয়াই বসুন্ধৰা আহিছিলে তেতিয়াই মই কোনোবা এটা নিউজ চেনেলত কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব টেকফুলি অসমত কিমানখিনি মাটি ম্যাদী নোহোৱাকৈ আছে সেই জৰীপটো কৰি পেলালে আৰু ম্যাদী পট্টা পোৱাৰ আশাত অসমৰ মানুহে মণ্ডল অফিচত লাইন পাতি ৰ'দে বৰষুণে লাইন পাতি হাজাৰ হাজাৰ টকা খৰচ কৰি সম্পূৰ্ণ মাটিৰ যি লেখ আছিলে সেই লেখ মণ্ডল অফিচত জমা দিলে আৰু সেই লেখ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাতৰ মুঠিত লৈ ল'লে আৰু আজি সেই মাটি পৰ্যায়ক্ৰমে আম্বানী আদানী ৰামদেৱক দিয়াৰ তেওঁ ব্যৱস্থা কৰিছে। যি প্ৰতিশ্ৰুতিৰে তেওঁ বসুন্ধৰা আনিছিলে যে অসমৰ থলুৱা মানুহে থলগিৰি মানুহে মাটিৰ ম্যাদী পট্টা পাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিবনে কেইজন মানুহক কেইজন থলগিৰিক তেওঁ মাটিৰ ম্যাদী পট্টা দিলে? ক'ব পাৰিব? নোৱাৰে ক'ব। কিন্তু আমি ক'ব পাৰোঁ কাৰ্বি আংলঙক কাক মাটি দিব গৈছে, BTADত কাক মাটি দিব গৈছে। এতিয়া কোৱা শুনিছোঁ গুৱাহাটীতো বোলে মাটি কাৰোবাক চমজাই দিব। গতিকে এই বিষয়খিনিত অসমৰ ৰাইজে এবাৰ মনোনিৱেশ কৰক আৰু এই চৰকাৰখনে যে কেৱল মিছা কথা কৈ অসমৰ ৰাইজক অসমৰ থলগিৰিক আভুৱা ভাৰি আহিছে, এই কথাখিনি আপোনালোকে লক্ষ্য কৰক আৰু ২৬ৰ যি বিধানসভা ইলেকশ্যন হ'ব সেই ইলেকশ্যনত তাৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে অসমৰ সমূহ থলগিৰি জনসাধাৰণক মই মোৰ ফালৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ। ধন্যবাদ।